বন্ধুসকল আজি মই ভিডিঅ'টোত আপোনালোকক দেখুৱাম যে কম খৰচত কম আপোনাৰ পইচা খৰচ কৰি আপুনি কেনেকৈ লোকেল মুৰ্গীৰ এটা ফাৰ্ম কৰিব পাৰিব। মানে ঘৰটো বা জেগা যদি নাই আপোনাৰ কম পইচা আছে, কম পইচাত যদি লোকেল মুৰ্গী এটা ফাৰ্ম কৰিব বুলি ভাবিছে সেই ঘৰটোৰ ব্যৱস্থা কেনেকৈ ল'ব মই সেই বিষয়ে দুই চাৰি কথা আজিৰ ভিডিঅ'টোত আপোনালোকক আলোচনা কৰিবলৈ চেষ্টা কৰিম। তো যদি আপুনি এই বিষয়ে জানিব খোজে তেনেহ'লে মোৰ যিটো ভিডিঅ' এই ভিডিঅ' প্ৰথম অৱস্থাৰ পৰা শেষলৈ অলপ চাই থাকক। বন্ধুসকল আপোনালোকে জানেই ফাৰ্ম কৰিবলৈ হ'লে ঘৰ এটা লাগিবই। তো ঘৰটোত আপোনাৰ স্কুৱাৰ ফিট হিচাপত হয় আৰু স্কুৱাৰ ফিট হিচাপত ঘৰ বনাবলৈ গ'লে এটা খৰচ আহে ফাৰ্মাৰৰ। খৰচ মানে ধৰি লওক আপোনাৰ 500 মুৰ্গী পুহিলে 500 স্কুৱাৰ ফিট লাগিব। মানে আপোনাৰ 50 ফুট দীঘল আপোনাৰ 10 ফুট বহল এনেকুৱা এটা জেগা লাগিব। তো সেইটো জেগাত আপুনি ঘৰ বনালে এটা ভাল এটা পইচা আপোনাৰ খৰচ হৈ যায়। তো সেই খৰচটো আপোনাৰ কমাবলৈ চিষ্টেম সেইটো মই যেনেকৈ কৰিছোঁ, কাৰণ এইটো চাওক একদম কম খৰচত এটা ঘৰ বনাই লৈছোঁ মই। এনেকৈ আপুনি এটা ঘৰ বনাই ল'ব, একদম কম খৰচত ঘৰ বনাই চাৰিওফালে আপুনি এনেকৈ নেট দি দিব। চাই আছেনে মই যেনেকৈ দিছোঁ, এনেকৈ চাৰিওফালে এটা নেট দি দিব। নেট দি আপোনাৰ ইয়াৰ ভিতৰত মুৰ্গীবিলাক ঘূৰি থাকিব, ৰাতি হ'লে ইয়াৰ ভিতৰত যাব। এতিয়া চাওক ইয়াৰ ভিতৰত আপোনাৰ লোকেল মুৰ্গী আছে আমাৰ, ইয়াতে আপোনাৰ লোকেল মুৰ্গী আছে আমাৰ। এইটো ঘৰত আপুনি বহুতকেইটা মুৰ্গী পুহিব পাৰোঁ আৰু দিনত সিহঁতে আপোনাৰ ঘূৰি ফুৰে। এতিয়া আমি বাহিৰত দিছিলোঁ, ভিতৰত সোমাই থৈছোঁ। এইটো চাওক এনেকৈ আপুনি নেট দি চাৰিওফালে একদম নেট দি ঘূৰণীয়াকৈ কৰি আপুনি থৈ দিব। মুৰ্গীবিলাক কি কৰিব, ৰাতি আপোনাৰ ফাৰ্মত থাকিব, দিনত সিহঁতে গোটেই দিন ইয়াত ঘূৰি ফুৰি খাব, আপুনি খানা চানা দিব পাৰিব। আৰু আমাৰ চবতকৈ ভাল বস্তু হৈছে কি ইয়াত আপোনাৰ তামোলৰ বাগান আছে আমাৰ। চাওক তামোল বাৰী হয়, তো ইয়াত আপোনাৰ ইমান ৰ'দো নাথাকে। চাওক এইফালে ঠাণ্ডা আছে, মুৰ্গীবিলাক তাত থাকে। চাৰিওফালে আমি দি দিছোঁ। এতিয়া এই নেটটো যে এই নেটটো আপোনাৰ বেছি টকা নালাগে, আপোনাৰ 1200 টকা মানত হৈ যায়। এইটো চাওক ভাল কোৱালিটিটো, এইটো ভাল কোৱালিটিৰ নেট, বেছি ওখ নল'ব, ইমানখিনি ওখ ল'লেই হ'ল। আপুনি চাওক, আপোনাৰ চাই আছেন আইডিয়া কৰি লওক কিমান ওখ হ'ব। এইটো আপোনাৰ ধৰি লওক 4 ফুটমান ওখ হ'ব, 4-5 ফুট, ইয়াতকৈ বেছি ওখ নহয়। চাওক এনেকুৱা আপুনি জেগা এটা বনাই ল'ব। এই জেগাত আপোনাৰ মুৰ্গী পুহিব পাৰিব, হাঁহ পুহিব পাৰিব, আপোনাৰ পইচাটো কমি যাব। ঘৰটো আপুনি বনাই ল'ব ইয়াত কম খৰচত বনাই পেলাই ঘৰৰ চাৰিওফালে জেগা যিটো থাকিব সেই জেগাটো আপুনি নেট দি এনেকৈ ৰাখিব। চাওক এনেকৈ নেট দি চাৰিওফালে ৰাখিছোঁ, তাৰ মাজত বিভিন্ন আপোনাৰ গছ গছনি আছে, তাৰ মাজে মাজে মুৰ্গীবিলাক ঘূৰি থাকে। এতিয়া চাওক মুৰ্গীবিলাক আপোনাৰ ফাৰ্মৰ ভিতৰত আছে। এইটো চাওক আমাৰ ইয়াত লোকেল মুৰ্গী আছে, অৰিজিনেল লোকেল মুৰ্গী। তো এনেকৈ আপুনি এই কম খৰচত লোকেল মুৰ্গীৰ ফাৰ্ম ঘৰ বনাব পাৰিব, এটা কেপাচিটি বনাব পাৰিব। তো বন্ধুসকল এইখিনি আছিলে একদম শ্বৰ্ট ভিডিঅ'। মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল, ফাৰ্মটো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। মোৰ চেনেলটো যদি এতিয়ালৈ আপুনি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি নিজৰ কৰি লওক। বন্ধুসকল আপুনি যদি মীন পালন, পশুপালন এইবিলাক কাম কৰি আছে বা এইবিলাক কাম কৰিম যদি ভাবি আছে তেনেহ'লে অসমৰ কৃষি কথা নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নিজৰ কৰি লওক। বন্ধুসকল মোৰ ভিডিঅ'টোৰ প্ৰথম অৱস্থাৰ পৰা শেষলৈ চোৱাৰ বাবে অসংখ্য ধন্যবাদ জনাইছোঁ।